নিশ্চিতভাৱে প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট পাব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰ সিস্টেম নাই, আমি কাৰো পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব, বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2-3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয়। সংসদীয় বৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে। দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ, অসম বুলি নহয় দেশতে, যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ। সেইকাৰণে আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাত্ৰ 45 বছৰ, তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে। তাৰ মানে কি যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে, কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব, কিমানক দিব, তাক অকল সংসদীয় বৰ্ডেহে ক'ব পাৰিব। BTADত মিত্ৰতা সম্পৰ্কটো আজি আমাৰ বৈঠকত আলোচনা হৈছে। আমি তাত কেনেকৈ মিত্ৰতাৰ প্ৰসংগটো সমাধান কৰিব পাৰোঁ তাৰ বিষয়েও আজি আমি দীঘলীয়াকৈ চৰ্চা কৰিছোঁ আৰু অনাগত দিনবিলাকতো আমি এই বিষয়ে চৰ্চা কৰিম। আৰু BTADত থকা সকলোৰে লগতো আমাৰ আলোচনা চলি আছে। আমি বিচাৰোঁ যে সকলোকে লগত লৈ চলা ৰাস্তা কি আছে। গতিকে গণ পৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয়, কাৰণ তেওঁলোকৰ প্ৰেছিডেণ্ট JP নাড্ডা নহয়, তেওঁলোকৰ প্ৰেছিডেণ্ট অতুল বৰা। গতিকে AGPয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে, কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয় তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব। তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব। কিন্তু AGPয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব, আমি 100খনত খেলিম, আমিতো বাধা দিব নোৱাৰোঁ। সেই বৈঠকখন হৈ থাকিব। এতিয়াও আমাৰ মানুহে, আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে। ময়ো 2-3 বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছোঁ। আমি যিহেতু কেবিনেটত একেলগেই থাকোঁ, প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকোঁ। আমাৰতো সম্পৰ্ক বেয়া নহয়। গতিকে তাৰ কাৰণে এখন মিটিং পাতি বাহিৰত সাংবাদিকক ৰখুৱাই এনেকৈ ওলাই আহি কোৱাৰ প্ৰয়োজন নাই। এতিয়া আজিয়ে পীযুষ হাজৰিকা, কেশৱ মহন্ত দিনটো একেলগে আছে, তাৰমানে তেওঁলোকেও কথা পাতি আছে। যোৱাকালি কেবিনেটত অতুল বৰা, কেশৱ মহন্তৰ লগত মই গোটেই দিনটো আছোঁ, তাতো মই কথা পাতি আছোঁ। গতিকে AGP আৰু বিজেপিৰ কথা বতৰা প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ততে হৈ থাকিব। খালি কোনোবা দিনাখন আমি এনেকৈ আপোনালোকৰ সন্মুখত আহি ঘোষণাটো কৰি দিম। আমাৰ আলোচনা কেতিয়া হৈ যাব সেইটো আপোনালোকে গমেই নাপাব, কাৰণ যিহেতু আমি সদায় বহি থাকোঁ। যেনেকৈ নিজৰ ভায়েক ককায়েকৰ মাজত ঘৰতে বেডৰুমতো বহে, TV চাওঁতেও বহে, ডাইনিং ৰুমতো বহে, তেনেকৈ আমি সদায় বহিয়ে থাকোঁ। সেইকাৰণে ৰাইজৰ দল বা কংগ্ৰেছৰ যেনেকৈ বৈঠক হয়, আমাৰ AGPৰ লগত কোনো বৈঠক নহয়। মোৰ ঘৰৰ সন্মুখতে অতুল বৰা থাকে, বোলে অতুল দা বলক 2 ৰাউণ্ড খোজ কাঢ়োঁ, তাতে আলোচনা হৈ যাব।